3 পিচ প্ৰিন্সেছ কাট ব্লাউজটো আজি চিলাবলৈ শিকাম লগতে 10 মে'ৰ পৰা আমাৰ অনলাইন কাটিং ক্লাছ আৰম্ভ হ'ব। ফিজ 2000 দুমহীয়া কোৰ্স হয়। 3 পিচ প্ৰিন্সেছ কাটৰ 34 সাইজৰ আজি আপোনালোকক চিলাই দেখুৱাম। আচলতে চিলোৱা ভিডিও এটা দিবলৈ হলে বহুত দীঘলীয়া হয়, গতিকে মই আপোনালোকক পাৰ্টকে দেখুৱাম। যিহেতুকে হাতখন ঘটি হাতৰ আছিল, প্ৰথমতে আমি হাতখন এনেকৈ মুৰণিটো মাৰি লৈছো হাতৰ মানে খেৰটোত। ইচ্ছা কৰিলে পাইপিঙো দিব পাৰে, কিন্তু মই মুৰণিয়ে মাৰি দিছো আৰু একেবাৰে সহজ পদ্ধতিত মই দেখুৱাম। এনেকৈ মুৰণিটো মাৰিছো, যিহেতুকে ঘটি হাতৰ সামান্য কোচ থাকিব, কোচ কেইটা এনেকে দিব মই দেখুওৱা ধৰণে। এটা সাইড দুয়োটা অপোজিট সাইডত দিব। যদি ৰাইট সাইডৰ পৰা তিনিটাকে দিয়ে, লেফট সাইডৰ পৰাও তিনিটাকে দিব, উলুটাকে মানে অপোজিট ডাইৰেকশ্যনত দিব কোচ কেইটা মই দেখুওৱা ধৰণে। এইকেইটা দেখিছেনে? এইকেইটা মই লেফট সাইডৰ পৰা দিছো আৰু তিনিটা মই মুখামুখিকে সেম ৰাইট সাইডৰ পৰা দিছো। এইটো হৈছে ঘটি হাতৰ সামান্য কোচ দিয়া ব্লাউজটো চিলোৱাৰ নিয়ম। আৰু আমি যে 3 ইঞ্চি এক্সট্ৰাকৈ লওঁ কাটোতে, এই কোচ কেইটা দিওঁতে সেই 3 ইঞ্চিটো সোমাই গৈ পেলাই আমাৰ নৰ্মেল হাতত পৰিণত হয়। যদি কোচ কোনোবাই বেছিকে দিব বিচাৰে 3 ইঞ্চি বেছিকৈ ল'ব লাগিব, যিহেতু আমি সামান্য কোচ দিম বুলিহে ভাবিছো। বহুত বেছি কোচ দিলেও ভাল নালাগে। এয়া আৰু পিন্ধাৰ পিছত খুব ভাল লাগে, চাই যাবচোন। এয়া এনেকুৱা ধৰণৰ। এইটো হৈছে আমাৰ চিম্পল কোচ। এনেকৈ তিনিটা মই দিছো, আপোনালোকেও দিব। এইটো পাৰ্ট 1 ভিডিও আৰু পাৰ্ট 2 টো আহিব। আৰু 10 মে'ৰ পৰা আমাৰ অনলাইন ক্লাছ আৰম্ভ হ'ব। ইতিমধ্যে ষ্টুডেন্ট আমাৰ হৈছে ভালেখিনি। যদি কোনোবাই শিকিম বুলি ভাবে জইন হ'ব। লিংকটো মই দি দিছো এই ভিডিওৰ ওপৰতে, গ্ৰুপৰ জইন হ'ব নাইবা হোৱাটছআপ কৰিব। হোৱাটছআপ নাম্বাৰটো মই দি দিছো। আৰু দুমহীয়া কোৰ্স ফিজ 2000 হয়। ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আমি লওঁ। এয়া এইখিনি অসমানখিনি সমানকে ল'ব। একেবাৰে বেছিকৰ পৰা শিকাও, পেপাৰ কাটিঙৰ পৰা। এতিয়া আমাৰ নৰ্মেল হাতখন হৈ গ'ল। এতিয়া বাকীখিনি কাম কৰিম আমি ব্লাউজটোৰ। প্ৰথমতে দুয়োখন হাত এনেকৈ ৰেডি কৰি ল'লে সহজতে হোৱা যেন হয়। আৰু এইটোত মই ইনাৰ ব্যৱহাৰ কৰিব লগা হোৱা নাই, যিহেতুকে এই কাপোৰটো আমাৰ ইনাৰ ব্যৱহাৰ কৰিব নালাগে। আৰু আপোনালোকে ইনাৰ লগাব লাগিলে ইনাৰটো লগাই ল'ব। এতিয়া পাইপিং দিম আমি দুয়োটা বেল্টতে ফ্ৰন্ট সাইডৰ। পাইপিংটোৰ বাবে মই 1.5 ইঞ্চ বহলকৈ লৈ লৈছো আৰু এনেকৈ দুভাজ ফল্ড কৰি পেলাই যদি আপোনালোকে পাইপিংটো দিয়ে ফিনিচিংটো ভাল হয়। নতুন সকলেও সহজতে পাৰিব। এয়া খালি একদম মুৰা চিলাই দিব নালাগে, অকমান দূৰে দিব লাগে। 1.5 ইঞ্চ বহলকৈ বেল্টটোত আমি পাইপিংটো লগাই ল'ম। মই অলপো মানে স্পীড নকৰাকে দিছো, যাতে সকলোৱে বুজি পায়, সেইকাৰণে। চাই গলে আপোনালোকে গম পাবই। আৰু ডিজাইন মই 6-7টা মান শিকাও অনলাইন ক্লাছত, আৰু অফলাইন ক্লাছো মোৰ চলি আছে। কোনোবা আহিব বিচাৰিলে আহিব পাৰে। মোৰ ঘৰ হাজো গেৰুৱাত, যিহেতু ওচৰ পাজৰৰ খিনি। আৰু ফৰ্মা আপোনালোকে পাব, সকলো ঠাইতে পাব। কেতিয়াবা অলপ দেৰি হয়, কাৰণ যিহেতু অকলে গোটেইখিনি মেনেজ কৰিব লগা হয়, কিন্তু পাব। ফৰ্মাৰ এটা সাইজত 250 হয়। শ্বিপিং চাৰ্জ ফ্ৰী হয়। হোৱাটছআপ কৰিলে হ'ল, সকলো ধৰণৰ ডিজাইন পাব। এয়া এইদৰে কাটি দিব। তাৰ পিছত পাইপিংটো মাজে অকমান কাটি দিব ফিনিচিঙৰ কাৰণে। তাৰ পিছত আমি টম লগাব লাগিব, যিহেতুকে এইটো হৈছে টম সূতা। এয়া পাইপিঙৰ কাৰণে আমি টম সূতা ব্যৱহাৰ কৰো। ইয়াৰে সাইজ থাকে মিডিয়াম, লাৰ্জ, স্মল। এয়া টম সূতাটো খুব ধুনীয়াকে দি একদম মূৰে চিলাই যাব, যাতে টম সূতাডালৰ হিচাপতে পৰে। কাৰণ আমাৰ টম সূতাডাল লৰচৰ হ'ব নালাগে, পাইপিংটোৰ ঠিক পজিশনত থাকিব লাগে। গতিকে একদম মূৰে চিলাইটো মাৰিব। এইদৰে গোটেই বাউণ্ডেৰীত। এইদৰে আৰু দুয়োটা সাইডৰ বেল্টতে এনেকে মাৰি ল'ব চিলাইটো। নৰ্মেল পাইপিঙৰ দৰেই এইটো আমি ফ্ৰন্ট সাইডৰ বেল্টত পাইপিং লগাই আছো। চাই গলে আপোনালোকে বুজি পাব। বহুতে অনুৰোধ কৰি আছিল ভিডিওটোৰ কাৰণে চিলোৱা।
আচলতে কৈছোৱে মই মানে যিহেতু চিলাই থকাত ব্যস্ত মানে বহুত অৰ্ডাৰ থাকে লগতে অনলাইন অফলাইন ক্লাছ সেইবাবে সময় অকমান দিব নোৱাৰো তথাপিও এইবাৰ আপোনালোকৰ অনুৰোধ মৰ্মে মই আনিছো ভিডিঅ'টো আৰু সকলো ধৰণৰ ধৰক প্ৰত্যেকটো সাইজতে সেম প্ৰসেছতে চিলাব লাগিব এইদৰে মুৰে মুৰে চিলাই যাব দেখিছেনে স্কিপ নকৰাকে মই লাহে লাহে দিছো এতিয়া পাইপিংটো আমি নেক্সট স্টেপটো লৈ প্লাই ধুনীয়াকৈ ফিনিশিং চিলাইটো মাৰিম পাইপিংটো যিমান সৰু কৰিব সিমানে ব্লাউজটো ভাল লগা হ'ব এইদৰে পাইপিংটো লগাই ল'ব এয়া দেখিছে ঠিক একেদৰে মই দুয়োটা বেল্টে পাইপিং লগাই ললো এতিয়া আমি তলৰ ষ্টেপটো খুব ধুনীয়াকৈ চিলাম ইচ্ছা কৰিলে ইয়াতে পাইপিং দিবও পাৰে আৰু পাইপিং নিদিয়াকেও ভাল লাগে চাব কেনেকৈ চিলাও পাৰ্ট 1 আৰু পাৰ্ট 2 আমি জইন লগাই পেলাই চিলাই লম যেহেতু এইটো 3 পিস প্ৰিন্সেছ কাটৰ ব্লাউজ হয় এনেকৈ চিলাওতে অকমান ৰৈ যাব এইখিনি যাতে ধুনীয়াকৈ আমাৰ ফুলিব লাগিব যেহেতু কটৰি ব্লাউজ নহয় এইটো এয়া দেখিছে এনেকুৱা হ'ব লাগিব এইখিনি লুজ টাইপৰ হ'ব লাগিব যাতে ব্লাউজটো পিন্ধিলে খুব ধুনীয়াকৈ আমাৰ ভাল হয় ফিনিশিং এতিয়া আমি এনেকৈ ওপৰেৰে বেল্টটো লগাই দিম তাৰ আগতে ফ্ৰণ্টৰখিনি কিমান কটা দিয়ে সেই হিচাপত কাটি ল'ব আৰু ফ্ৰণ্টৰখিনিটো পাইপিংটো লগাই ল'ব এনেকৈ জোখ চাই ল'ব ফ্ৰণ্টৰখিনি যিমান কটা পিন্ধে বা যেনেকুৱা শেপ দিয়ে সেইমতে ল'ব ৰাউণ্ড দিলে ৰাউণ্ড শেপো দি ল'ব পাৰে এতিয়া ইয়াতে পাইপিং লগাব লাগিব ফ্ৰণ্টৰ এই পাৰ্টখিনিত এটা পাৰ্টত মই পাইপিং লগাই লৈছো কাৰণ নহ'লে যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যায় এইদৰে এই পাৰ্টটোতো পাইপিংটো লগাই ল'ব এইদৰে মই টম সূতা ব্যৱহাৰ কৰি পাইপিংটো লগাই ল'লো এয়া সেম প্ৰসেস হয় লগাই পেলাই আমি জইন লগাম আজি ফ্ৰণ্টৰ পাৰ্টটো জইন লগোৱাখিনি মই দিলো ইয়াৰ পিছত বেক পাৰ্টটো লগতে আপোনাৰ হাতখন চিলোৱাটো গোটেইখিনি মই দিম পাৰ্ট কৰি দিম তিনিটা পাৰ্টত আপোনালোকে চাব ইতিমধ্যে বহুত মৰম দিছে আৰু কাটিং চিলাইৰ ভিডিঅ'সমূহ ইউটিউবত বিশেষকৈ বেছি পাব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো এয়া এতিয়া এনেকৈ আমি চিলাই দিম যাতে বহুত বেছি ভিতৰত সোমাই নাথাকে কাপোৰ সেইটো লক্ষ্য ৰাখিব আধা ইঞ্চহে থাকে যাতে এয়া দুটা চিলাই মই মাৰি দিম দেখিলে ঠিক একেদৰে আমি দুয়োটা পাৰ্ট এনেকৈ ৰেডি কৰি লৈছো ইয়াৰ পিছত মই আপোনালোকক বেক পাৰ্টটো ৰেডি কৰা দেখুৱাম আৰু বুকুৰ পটি আমি লগাব লাগিব যিহেতুকে বুকুৰ পটি লগাবৰ কাৰণে বহলটো 2 ইঞ্চ বহলকৈ আমি পটিটো কাটি ল'ব আৰু পটিটো পাৰিলে পাইপিং লগোৱাৰ আগতে লগাই ল'ব ফিনিশিং ভাল হ'ব নতুনখিনিৰ আগতে পটিটো লগাই পাইপিংটো লগাই দিব এনেকৈ এইটো ৰাইট সাইডৰ পটি এইটো আমাৰ সুমুৱা পটি আৰু লেফট সাইডৰ পটিটো মানে দৰি পটিটো আমাৰ ওলোৱা টাইপৰকৈ আমি দিওঁ এইটো হুক পটি হয় এয়া এইটো হৈছে হুক পটি আৰু এইটো হৈছে দৰি পটি এইটো আমি ওলোটা সাইডৰ পৰা লগাও আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে পাৰ্ট 1টো পুনৰ নতুন ভিডিঅ'টোৰে লগ পাম পাৰ্ট 2ৰ সৈতে সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব কিবা নুবুজিলে সুধিব আৰু যদি অনলাইন ক্লাছ কৰিব পাৰে সোনকালে লিংকটোত গৈ জইন হৈ ল'ব এনে যাতে কোনো জইন নহয় আৰু কিবা সুধিব লগা থাকিলে হোৱাটছআপত সুধি ল'ব ক্লাছৰ বিষয়ে হ'লেও নাম্বাৰটো মই দি দিছো স্ক্ৰীনতো আহি আছে আৰু ওপৰৰ ডেছক্ৰিপশ্যনতো আছে সকলো ভালে থাকিব এৰিছো আজিলৈ নেক্সট ভিডিঅ'ত আমি বেক সাইডটো পাম লগ